প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে 2016 চনৰ 19 ডিচেম্বৰৰ পৰা অৰ্থাৎ বিজেপি চৰকাৰ অহাৰ পিছৰ পৰা একেৰাহে আমি লাগি আছিলোঁ আমাৰ বেকলগ পোষ্টসমূহ পূৰণ কৰাৰ কাৰণে আৰু এই বেকলগ পোষ্টৰ সংখ্যা 4419টা বুলি 2017 চনতে অসম চৰকাৰখনে ঘোষণা কৰিছিল। ঘোষণাই নহয়, আমাক লিখিতভাৱে দিছিলে, যি কপি দৰকাৰ হ'লে আপোনালোকে বিচাৰিলে আমি দিব পাৰোঁ। 4419টা যে বেকলগ পোষ্ট আছে এই কথা অসম চৰকাৰখনে আমাক নিশ্চিত কৰিছিলে। পৰৱৰ্তী পৰ্যায়ত এই 4419টা পদ পূৰণ নকৰাৰ পৰিপ্ৰেক্ষিতত 2-3বাৰকৈ দিছপুৰৰ ৰাজপথ ঘেৰাও কৰাৰ পিছত অৱশেষত 5 অক্টোবৰ 2018 তাৰিখে দিছপুৰ লাষ্টগেটত এক আন্দোলনৰ কাৰ্যসূচী কৰা হৈছিলে আৰু যাৰ পৰিপ্ৰেক্ষিতত সেইদিনাখন আমাৰ ওপৰত লাঠিচাৰ্জ কৰিছিলে, যিটো আপোনালোকে সংবাদ মাধ্যমৰ লোক হিচাপে সকলোৱে প্ৰত্যক্ষ কৰিছিলে আৰু অসমৰ ৰাইজকো জনাইছিলে। সেইদিনাখনৰ আমাৰ প্ৰতিবাদৰ ওচৰত ক্ষয় মানি অসম চৰকাৰে 5 অক্টোবৰৰ পিছত 8 অক্টোবৰৰ দিনাখন আমাৰ লগত এক আলোচনাত মিলিত হৈছিল আৰু 9 অক্টোবৰ 2018 তাৰিখৰ দিনাখন অসম চৰকাৰৰ কেবিনেটত আমাৰ পদসমূহ পূৰণৰ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰাথমিক পৰ্যায়ত 863টা 352টা তৃতীয় বৰ্গ আৰু 511টা চতুৰ্থ বৰ্গৰ পদ পূৰণৰ কাৰণে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু পৰৱৰ্তী পৰ্যায়ত 2018 চনৰ 31 ডিচেম্বৰৰ দিনাখন এই এডভাৰটাইজমেণ্টটো পাব্লিছ হৈছিলে। এই এডভাৰটাইজমেণ্টটো আছিলে 30 ডিচেম্বৰ 2018 ইছ্যু কৰিছিল আৰু 31 ডিচেম্বৰত অসম পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ডৰ দ্বাৰা 511টা পোষ্টত অসমৰ ৰাজ্যখনৰ বিভিন্ন বিভাগত পূৰণ কৰাৰ বাবে তেখেতসকলে এক বিজ্ঞাপন প্ৰকাশ কৰিছিলে আৰু ইয়াৰে 352টা পদত বিভিন্ন বেমেজালিৰে তেখেতসকলে পূৰণ কৰিলে যদিও 352টা পদ পূৰণ কৰিলে যদিও 511টা পদ আজিলৈকে তেখেতসকলে পূৰণ নকৰিলে, যাৰ পৰিপ্ৰেক্ষিতত অসম পুলিচ ৰিক্ৰুইটমেণ্ট বোৰ্ডে আমাৰ লগত হেতালি খেলা আৰম্ভ কৰিলে আৰু 2-3বাৰকৈ পৰীক্ষা বন্ধ হোৱাৰ অন্তত বিভিন্ন বেমেজালিৰে তেওঁলোকে পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰিলে। 2-3বাৰকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ পিছত অৱশেষত যেতিয়া SI কেলেংকাৰী ঘটিলে তেতিয়া তেখেতসকলে এই গোটেই প্ৰক্ৰিয়াটো বন্ধ কৰি দিলে। ইতিমধ্যে আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে তৃতীয় বৰ্গত আচলতে যথেষ্ট ধৰণৰ কেলেংকাৰী হৈছিলে, যি কথা আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি অকল মুখেৰে ক'লে নহ'ব, মুখ্যমন্ত্ৰীগৰাকীক লিখিতভাৱে জনাইছিলোঁ আৰু মুখ্যমন্ত্ৰীৰ লগত এইখন মুখ্যমন্ত্ৰী স্বাক্ষৰিত মাইনুট চাইছিলে। এইটো আমি কৰিছিলোঁ 7/12/2019 তাৰিখৰ দিনাখন, তাৰমানে ডিচেম্বৰৰ 7 তাৰিখৰ দিনাখন 2019 চনত আমি তেখেতক জনাইছিলোঁ যে এই গোটেই প্ৰক্ৰিয়াটোত ইয়াত চিফ মিনিষ্টাৰৰ চহী কৰা আছে। তেখেতসকলক আমি জনাইছিলোঁ যে এই গোটেই প্ৰক্ৰিয়াটোত আচলতে বিভিন্ন ধৰণৰ খেলিমেলি হৈছে, ক'ত কেনেকৈ হৈছে আমি তথ্য সহকাৰে মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰিছিলোঁ আৰু তাত কেইজনমান ব্যক্তিৰ আমি নাম উল্লেখ কৰিছিলোঁ। আপোনালোকে চাব পাৰে এইখন মাইনুটছত স্পষ্টভাৱে লিখা আছে, যিটো আচলতে SI কেলেংকাৰীত ওলাই পৰিছিলে কৌশিক চৰকাৰ, জাকিৰ আৰু প্ৰাঞ্জল বৰুৱা নামৰ। আৰু পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰীয়ে তেখেতসকলক নুগুচোৱাত আমি আকৌ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাত সমাজ কল্যাণ বিভাগৰ কমিশ্যনাৰ ছেক্ৰেটাৰীয়ে তেখেতসকলক আমাৰ নিযুক্তি প্ৰক্ৰিয়াটোৰ পৰা বাদ দিবলৈকে দিছিল যদিও এই যে দুৰ্নীতি সংগঠিত কৰিলে আমি যে অডিঅ' টেপ দিলোঁ এই গোটেই বস্তুটো কিন্তু কেলেংকাৰীটো আজিলৈকে তেখেতসকলে এনকুৱাৰী নকৰিলে। আমাৰ কথাটো হ'ল SI কেলেংকাৰী হোৱাৰ পিছত এসপ্তাহৰ ভিতৰত যদি চৰকাৰে তদন্ত কৰি দোষীক ধৰিব পাৰে, আমাৰ যি কেলেংকাৰী সংগঠিত হৈছে সেই কেলেংকাৰীটো কিয় চৰকাৰে ধৰিব নোৱাৰে? নে প্ৰতিবন্ধী ব্যক্তি হোৱাৰ কাৰণে আমাৰ এই গোটেই বিষয়টো অৱহেলা কৰিছে? আৰু সেইদিনাখন মই যেতিয়া গোটেই বিষয়টো অৱগত কৰিছিলোঁ সেইখিনি সময়ত তেখেতক সংগ দিছিলে তেখেতৰ মিডিয়া উপদেষ্টা ঋষিকেশ গোস্বামী ডাঙৰীয়া আৰু তেখেতৰ আইন উপদেষ্টা শান্তনু ভৰালীকে ধৰি সেই সময়ত মুখ্য সচিব, অতিৰিক্ত মুখ্য সচিব সকলো আছিলে সেই মিটিংখনত। কিন্তু আজিলৈকে তেখেতসকলে কোনো কাৰণত এই এনকুৱাৰীটো কৰিবলৈকে অসম চৰকাৰে সাহস নকৰিলে। আচলতে প্ৰতিবন্ধী ব্যক্তিসকলক তেওঁলোকে অৱহেলা কৰে নে ঠগ খাওক বুলি খাই এৰি দিছে, এই ধৰণৰ এই বিষয়টো আচলতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জানিব। দ্বিতীয় কথাটো হৈছে আমাৰ যি চতুৰ্থ বৰ্গৰ পদ 3বাৰকৈ আৰম্ভ হোৱাৰ পিছত পুনৰবাৰ যেতিয়া SI কেলেংকাৰী হ'ল সমগ্ৰ প্ৰক্ৰিয়াটো স্তব্ধ হ'ল আৰু অৱশেষত আমি আজি কিছুদিন সংবাদ মাধ্যমৰ মুখামুখি হোৱা নাছিলোঁ এইকাৰণে যে আমি চেষ্টা কৰি আছিলোঁ যে কেনেকৈ কৰা হয়। অৱশেষত যোৱা 23/11/2020 তাৰিখৰ দিনাখন, এই মাহৰ 23 তাৰিখৰ দিনাখন আমি অসমৰ সমাজ কল্যাণ মন্ত্ৰীগৰাকীৰ জৰিয়তে সকলো সংগঠনক অসমৰ প্ৰায়খিনি আমাৰ যিখিনি প্ৰতিবন্ধী সংগঠন আছে সকলোকে মাতি এক আলোচনাত মিলিত হৈছিল আৰু সকলোৱে এটাই সিদ্ধান্ত গ্ৰহণ কৰিছিলে, যিহেতুকে অসম পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ওপৰত আমাৰ আগৰ পৰা অভিযোগ আছে, আমি প্ৰদীপ কুমাৰৰ বিৰুদ্ধে অভিযোগ দিছিলোঁ কিন্তু কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। সেয়েহে এই সমগ্ৰ প্ৰক্ৰিয়াটো 511টা পদ পূৰণৰ ব্যৱস্থাটো সমাজ কল্যাণ বিভাগৰ দ্বাৰা কৰা হোক বুলি
এক সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যিখন মাইনুটছ মই আপোনালোকক এতিয়া বিলাই দিম। এই মাইনুটছ মতে তিনিটা কথা কোৱা হৈছে। এক নম্বৰ কথা হৈছে যে অসম পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ডৰ দ্বাৰা যিমান মানুহে এপ্লাই কৰিছিলে 2018 চনৰ 31 ডিচেম্বৰলৈকে, সেই সকলোখিনি ডাটা অসমৰ সমাজ কল্যাণ বিভাগৰ অধীনত কালেক্ট কৰি সমাজ কল্যাণ বিভাগে সমগ্ৰ প্ৰক্ৰিয়াটো স্বচ্ছ আৰু নিকা পদ্ধতিৰে অনুষ্ঠিত কৰাত সকলোৱে সহমত পোষণ কৰিছিলে। দ্বিতীয় কথাটো আছিলে যে মাত্ৰ এটা কথাতে আছে যে পৰীক্ষাটো ক'ত কেনেকৈ হ'ব সেই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাছিল। এতিয়া আমাৰ কথা হ'ল এই মাইনুট যিহেতু হৈয়ে গ'ল, এতিয়া আৰু আমি সময় লোৱালৈকে ৰখি থাকিব নোৱাৰোঁ। ইতিমধ্যে আমি সময়সীমা বান্ধি দিছোঁ 1 তাৰিখ, কিন্তু বিভিন্ন সময়ত বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত এই 1 তাৰিখলৈকে যিহেতু নহ'ল, অহা 3 ডিচেম্বৰৰ আগতে আমি এই সংবাদমেলৰ জৰিয়তে যিহেতু 3 ডিচেম্বৰ বিশ্ব প্ৰতিবন্ধী দিৱস, আমি আশা কৰিম 3 ডিচেম্বৰৰ দিনাখনে চৰকাৰে ঘোষণা কৰিব যে কেতিয়াৰ পৰা পৰীক্ষা অনুষ্ঠিত কৰিব। কিন্তু 3 ডিচেম্বৰৰ ভিতৰত 3 ডিচেম্বৰ যদি নকৰোঁ 7 ডিচেম্বৰৰ ভিতৰত কিন্তু আমাক কিমান তাৰিখৰ পৰা পৰীক্ষা হ'ব, কেনেকৈ হ'ব এই বিষয়ে ৰাজহুৱা কৰিব লাগিব, 1 নম্বৰ কথা। 2 নম্বৰ কথা হৈছে 31 ডিচেম্বৰৰ ভিতৰত সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি তেখেতসকলে আমাক আমাৰ লগত খেলা হেতালিৰ পৰা মুক্তি দিব বুলি আমি দাবী জনাইছোঁ, মুক্তি দিবলৈ দাবী জনাইছোঁ। কিয়নো যদিহে ডিচেম্বৰৰ ভিতৰত সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটোৰ বাবে বাছনি পৰীক্ষা অনুষ্ঠিত নকৰে, তেতিয়াহ'লে কিন্তু এই চৰকাৰৰ দিনত যে আমি যে পাম সেয়া আচলতে কোনো কাৰণত সম্ভৱ নহ'ব। যিটো আচলতে অসম চৰকাৰ, আমি বিভিন্ন সময়ত দেখিছোঁ যে চৰকাৰখনে বিভিন্ন সময়ত বিভিন্ন ধৰণে সুবিধা গ্ৰহণ কৰিছে। কা বিৰোধী আন্দোলনৰ সময়ত চৰকাৰে কৈছিলে যে আমি 50,000 নিযুক্তি দিম, 55,000 নিযুক্তি দিম। আপোনালোকে দেখিলে কিমান হাজাৰ নিযুক্তি দিলে, যেন তেওঁলোকে এছআই কেলেংকাৰীটোত যেন এটা সুবিধাহে পালে নিবনুৱাসকলক বঞ্চিত কৰাৰ, যাৰ কাৰণে আজি কিছুদিন আগতে যিমান ধৰণৰ পৰীক্ষাৰ কাৰণে এডভাৰটাইজমেণ্ট দিছে, কোনো পৰীক্ষা তেখেতসকলে অনুষ্ঠিত কৰিবলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। আচলতে অসমৰ সমগ্ৰ অসমখনকে বিজেপি নেতৃত্বাধীন সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে অসমৰ যি নিবনুৱা সমস্যা সমাধান কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল, তাক যেন এক ভেকু ভাওনাত পৰিণত কৰিবলৈকে আগবাঢ়িছে। কাৰণ আপোনালোকে এতিয়া দেখিছে যে এতিয়া কোনো ধৰণৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ হোৱা নাই। মাত্ৰ অসম পুলিচৰ ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত যি পৰীক্ষা অনুষ্ঠিত হৈ গ'ল, বাছনি পৰীক্ষা, তাত বাহিৰে কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাই, কোনো ধৰণৰ এডমিট কাৰ্ডো দিয়া হোৱা নাই। কিন্তু অন্যই কি কৰে নাজানো, আমি যিহেতুকে খুব দুখ খাই এই পোষ্টসমূহ উলিয়াই আনিছিলোঁ, আমি কোনো কাৰণত কোনো মূল্যৰ বিনিময়ত তেখেতসকলক এই পোষ্ট নিদিয়াকৈ থাকিব দিব নোৱাৰোঁ। আৰু যদিহে এই 7 তাৰিখৰ ভিতৰত তেখেতসকলে স্পষ্ট নকৰে 31 ডিচেম্বৰৰ ভিতৰত কেনেকৈ পৰীক্ষা অনুষ্ঠিত কৰিব, তেতিয়াহ'লে কিন্তু অনাগত সময়ত 5 অক্টোবৰতকৈ ভয়াৱহ কাৰ্যসূচী আমি অসমৰ সমগ্ৰ জিলাই জিলাই কৰিবলৈকে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসম দৃঢ় পৰিপক্ক। সেয়েহে আজি সংবাদমেলৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছোঁ যে তেখেতে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰক আৰু আমাৰ এই পৰীক্ষাসমূহ অতি শীঘ্ৰে পতাৰ ব্যৱস্থা কৰক, নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ ব্যৱস্থা কৰক। কাৰণ আমি কোনো কাৰণত তেখেতসকলক এইখন চৰকাৰ আৰু পাৰ হৈ যাবলৈ নিদিম নিযুক্তি প্ৰক্ৰিয়া নোহোৱাকৈ। দ্বিতীয় কথাটো হৈছে যে তৃতীয় বৰ্গৰ যি নিযুক্তি হৈছিল, সেই কেলেংকাৰীটো তেখেতসকলে অতি শীঘ্ৰে মুখ্যমন্ত্ৰীয়ে অসম পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ক'ত কেনেকৈ কৰিছিল, আমি যিহেতুকে ইতিমধ্যে তেখেতৰ হাতত এক অডিঅ' টেপিং আমি অৰ্পণ কৰিছিলোঁ, তেখেতে অতি শীঘ্ৰে এই কেলেংকাৰীটো যিয়ে যিয়ে সংঘটিত কৰিছিলে তেখেতসকলক তদন্তৰ আওতাত আনি শাস্তিৰ ব্যৱস্থা কৰক। অন্যথা কিন্তু আমি কোনো কাৰণত বহি নাথাকোঁ। কাৰণ আমি প্ৰতিবন্ধী ভাই ভনীসকলৰ তেজ খাই কাকো জীয়াই থাকিবলৈ নিদিম। ইমান দিন যি খালে খালে, এতিয়া কিন্তু আমি নিদিম। কি কৈছে? গতিকে আজিৰ এই সংবাদমেলৰ জৰিয়তে আমি আমাৰ অন্যান্য বিষয়সমূহো আছোঁ, কিন্তু মেইনলি আমি যিহেতুকে এই বিষয়টোৱে কৈছোঁ। লগতে আমি আৰু এটা কথা অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, লকডাউনৰ সময়ত নিৰ্মলা সীতাৰমণে যি ধৰণে 1000 টকাকৈ 3 মাহৰ কাৰণে 3000 টকা আমাক প্ৰতিবন্ধীসকলক দিম বুলি কৈছিল, আমি ইতিমধ্যে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীগৰাকীক আহ্বান জনাইছিলোঁ, সেয়াও আজিৰ দিনটোত তেখেতসকলৰ যেন কাণত নোসোমোৱাই হ'ল। যোৱা বছৰ বাজেটৰ দিনাখন, যোৱা 6 মাৰ্চ 2020 তাৰিখৰ বাজেটত ৰাজ্যখনৰ বিত্তমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিল যে প্ৰতিবন্ধীসকলক পূজাৰ সময়ত এটা এক্সট্ৰা বোনাছ দিয়া হ'ব 1000 টকাৰ। সেই কথাও যেন মানে তেখেতে পাহৰি গ'ল নে অৱজ্ঞা কৰিছে, সেয়া আমাৰ আচলতে বোধগম্য হোৱা নাই। গতিকে অতি শীঘ্ৰে আমাৰ প্ৰাপ্যসমূহ আদায় দিবলৈকে অসম চৰকাৰখনক আজি সংবাদমেলৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। ধন্যবাদ।